নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল অনন্ত আলোকলৈ তোমালোকক স্বাগতম জনাইছোঁ। বিভিন্ন ধৰণৰ ভিডিঅ'ৰ বাবে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বা। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে শাৰীৰিক শিক্ষা। বৰ্তমানৰ যান্ত্ৰিক যুগত শাৰীৰিক শিক্ষা আমাৰ জীৱনৰ প্ৰয়োজনীয় অংগ হৈ পৰিছে। কাৰণ মোবাইলৰ অত্যাধিক ব্যৱহাৰ বা শুই বহি সময় কটোৱা আদিৰ বাবে মানুহ এলেহুৱা হৈ পৰা দেখা যায়। এনে এলেহুৱা স্বভাৱৰ বাবে মানুহে বিভিন্ন কাম কাজৰ পৰা নিজক দূৰত ৰাখিবলগীয়া হয়। যিকোনো কামত মন পুতি লাগিব নোৱাৰে, পঢ়াত মন নবহে। এই ধৰণৰ সমস্যাবোৰ দূৰ কৰিবলৈ আমি শাৰীৰিক শিক্ষা লাভ কৰিবই লাগিব। বৰ্তমানৰ ভেজাল খাদ্যই আমাৰ শৰীৰত কুপ্ৰভাৱ পেলোৱা দেখা যায়। তাৰ পৰা নিজক পৰিত্ৰাণ কৰিবলৈ শাৰীৰিক শিক্ষা এক অংগ হিচাপত গঢ়ি তুলিব লাগিব। শাৰীৰিক শিক্ষাৰ ভিতৰত বিভিন্ন ধৰণৰ খেল ধেমালি যেনে ফুটবল, ভলীবল বা ঘৰতে খেলিব পৰা সৰু সুৰা কিছুমান খেল, এইবোৰত নিজক ব্যস্ত ৰাখিব লাগে। আৰু আমাৰ জিৰণি সময়ত প্ৰতিদিনে এই ধৰণৰ খেল বা যিবোৰ সম্ভৱ সৰু সুৰা ব্যায়াম, আসন, প্ৰাণায়াম আদিৰ দ্বাৰা আমাৰ শৰীৰটো শাৰীৰিক আৰু মানসিকভাৱে সুস্থ ৰাখিবলৈ চেষ্টা কৰিব লাগে। আজিৰ ভিডিঅ'টি ইমানেই। ধন্যবাদ।